Hi guys, welcome back to our channel. আজি আমি গড়ৰ পৰা গুৱাহাটীৰ পৰা জয়পুৰ অহা ভিডিঅ'টো দেখাম পাছত ফ্লাইট এয়াৰপৰ্টত কেনেকৈ কি হয় এইটো চব দেখাম Bye. এতিয়া আমি ঘৰৰ পৰা ওলালোঁ ষ্টেচনলৈ আৰু এতিয়া মা ভণ্টিহঁতে আমাক এৰিব আহিছে ষ্টেচনলৈকে আৰু এইফালে আমাৰ সৰুজনী বহুতেই দুখ পাই আছে আৰু এতিয়া আমি ট্ৰেইনৰ কাৰণে ৰখি আছোঁ বহুত মিক্স ফিলিং হৈ আছে হেপিও ফিলিং হৈ আছে দুখো ফিলিং হৈ আছে এতিয়া আহিলোঁ বাট আমাৰ B1ত আছিলে বাট আমি B3ত উঠিলোঁ টাইম নাছিলে আৰু নন আৰু ঠিক আছে আৰু কিবা ক'ব নাই মই জাগাত পাব মন আৰু এইটো চামান ইমান কষ্ট তেতিয়ালৈকে চাই থাকক আৰু চ' গাইজ কালি ৰাতি আমি ইমান ভিডিঅ' দেখাব নোৱাৰিলোঁ বিকজ চবেই ইম'চনেল আছিলে এতিয়া আমি গুৱাহাটীত ৰুমত আছে 1-2 ঘণ্টা পাছত আৰু ওলাই যাম এয়াৰপৰ্ট কাৰণে তেতিয়ালৈকে আৰু ভিডিঅ'টো চাই থাকিব এয়া এতিয়া চাৰুৱে ৰেডি কৰি আছে এইটো হয় আমাৰ এয়াৰপৰ্ট লুক এয়া নন আজি আমাৰ ফাৰ্ষ্ট টাইম আমি অলপ নাৰ্ভাছো হৈ আছে কেনেকৈ বৰ্ডিং পাছ ল'ম কেনেকৈ ইমান বাঢ়ি চামানটো দিম আৰু কেনেকৈ জয়পুৰত চামানটো ল'ম এয়া মনকো ৰেডি কৰিলোঁ আপোনালোকে চাই থাকিব বাই আমি এয়াৰপৰ্ট যাবলৈ গাড়ীত উঠিলোঁ এতিয়া আমি গৈ থাকিম আৰু গুৱাহাটীত চাইট চিনবিলাক মই আপোনালোকক দেখাই থাকিম চিনাৰীবিলাক তেতিয়ালৈকে চাই থাকিব ভিডিঅ'টো Guys, we just reached airport, সব check-in কৰিলোঁ সব check-in কৰি কিনে এতিয়া luggage চেগেজ দিলোঁ and it's our first time experience and now we are going towards the gate number and then এতিয়া আৰু আগত চাম এইটো হয় আমাৰ গুৱাহাটী এয়াৰপৰ্ট এতিয়া আমি আমাৰ চব বেগছ লাগেজকেইটা ইফালে দি কিনি আমি এতিয়া ৱেইটিং হলত নিজৰ বৰ্ডিং পাছটো লৈ কিনে আহি গ'লোঁ এতিয়া আমি ইয়াতে ৱেইটিং হলত ৰখি আছে পাছত চাৰুৱে ইফালে মাইণ্ডক ভিডিঅ' কল কৰি দেখাই আছে এয়াৰপৰ্টৰ ৱেইটিং It's my first experience on, flight and also sorry, cutting. No. আৰু এতিয়া আমি ৱেইটিং হলত ৰখি আছোঁ আৰু আমাৰ ননটোক দেখিছে নহয় তাৰ পাপাৰ লগত ইয়াত তাত ফুৰি আছে কাৰণ নন এটা জেগাত থাকিবই নিবিচাৰে পোৱালি মানুহক লৈ ট্ৰেভেল কৰাটো এনে নহয় ভাবা নাছিলোঁ যে ইমান কষ্ট হ'ব বহুত কষ্ট আছে আৰু এটা কথা জানেনে আমাৰ ফ্লাইটটো 2 ঘণ্টা লেট 3:20ত আছিলে আৰু এতিয়া আকৌ 5:20ত আছে বোলে জাষ্ট উই হেভ ৰিচ এতিয়া আমি বৰ্ডিংটো পাছ কৰিম পাছত গৈ কিনি তোমালোকক দেখাম 2 ঘণ্টা ৱেইট কৰাৰ পাছত আমি আহি পালোঁ ছাৰ তুমি ক'বা and that is the plane we are going to board Air Asia not very reputed airline but then also so কিবা ক'ব আছে নেকি চেনেল কাৰণে মোৰ একো ক'ব মন নাই মোৰ বাছ ভয় লাগি আছে কি নন কেনেকৈ ৰিয়েক্ট কৰিব আৰু তোমালোকে চাব পাৰি এইটোৱে হয় আমি এতিয়া আমি এতিয়া যাম জয়পুৰ কাৰণে এইটোৱে হয় আমাৰ আৰু এইটো আমাৰ ফাৰ্ষ্ট টেক অফ হয় এক্সাইটেডো হৈ আছিলোঁ কিন্তু অলপ ভয়ো লাগি আছিলে আৰু ওপৰৰ পৰা গুৱাহাটীটো ইমানেই ধুনীয়া লাগে আৰু দেখিছে নহয় সেই তলত ব্ৰহ্মপুত্ৰটো দেখি পায় আৰু এতিয়া আমি ক্লাউডছৰ একেবাৰে ওপৰত যাম আৰু আপোনালোকে চাই থাকিব
আৰু মই একেবাৰে এক্সস্টেড হৈ গ'লোঁ, টোপনিও লাগি আছে। কিন্তু জানে নহয় ইয়াত দেখিছেই বাপ বেটীটো একেবাৰে শুই আছে আৰু মই শুব নাপাওঁ, কাৰণ মই এইকেইটাক চাব লাগিব। আৰু দুদিনমান টোপনি নাই আমাৰ, সেইটো কাৰণে বহুত টায়াৰ্ড লাগি আছে। আৰু এতিয়া আমি জয়পুৰ পাম আৰু এতিয়া আমি জয়পুৰ পালোহি। দেখি আছে নহয় ইমান ধুনীয়া লাগে জয়পুৰটো ওপৰৰ পৰা। আৰু কেমেৰাত ইমান এটা ভাল লগা নাই, কিন্তু নিজৰ চকুৰ পৰা দেখিলে কিবা বহুতেই ভাল লাগে। আৰু আমি এতিয়া জয়পুৰ এয়াৰপৰ্ট লেণ্ড হ'লোঁ। এতিয়া আমি আমাৰ লাগেজটো পিক কৰিবলৈ গৈ আছোঁ। ইয়াতে লাগেজটো ঘূৰি ঘূৰি আহি থাকে, ইয়াৰ পৰা আমি পিক কৰিব লাগে। আৰু জয়পুৰ এয়াৰপৰ্টটো ইমানেই ডাঙৰ গুৱাহাটীতকৈ। আৰু আমি এতিয়া আমাৰ চামানটো লৈ কিনি ৰুমত যাম। আৰু আমি এতিয়া টেক্সি লৈ কিনি ৰুমত গৈ আছোঁ। এতিয়া ৰাতি ইমান দেখাব নোৱাৰিম, কিন্তু আমি কালি লগ পাম। See you then. सो गाइस, कल रात को हम लोग आके पहुंच गया राजस्थान। दिस इज़ आवर रूम। यहाँ पे ये जो साफ वाफ करके हम लोग ने पूरा सेट कर दिया है। एंड इतना ही है, तब तक के लिए रखता हूँ। बाय बाय।